নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই যশোদাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন গোপিনীৰ মন দৈৱকীৰ ধন গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান পৰম পুৰুষ পৰমানন্দ পৰমেশ্বৰ পৰম কৃপালু শ্ৰীকৃষ্ণ প্ৰভু ভগৱন্তৰ পাদ পংকজত সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তু ভাগক খাৰুগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ এই গুগল মিটৰ জৰিয়তে উপস্থিত পৰম শ্ৰদ্ধাৰ ভাৱ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই মহাপুৰুষ মাধৱদেৱৰ বিৰচিত অমৰ গ্ৰন্থ নামঘোষাৰ পুনৰ আজি কেইযোগামান ঘোষা চৰ্চা কৰিবৰ বাবে আপোনালোকৰ মাজলৈ আমি আহিছো। ভগৱন্ত দেৱ নিগদতি শুনি অৰ্জুন মহামতি সমাত কহ পৰমিতো ৰহস্য ঐশ্বৰ্য বিভূতি বলসমে জানে যিটো মুখ নৰোত্তমে সিও ভৈল মোৰ ময়ো ভৈলো তাৰ বৈশ্য। ইয়াৰ এটা পাৰ্ট আছিলে মই শ্লোক ভাগ অলৰেডি কৈছিলো সপ্তম অধ্যায় গীতাৰ প্ৰথম শ্লোকটো ময়া শক্ত মনোপাৰ্থ যোগম যুঞ্জম মদাশ্ৰয় অসম স্বয়ং সমগ্ৰ মাম যথা জ্ঞাস্য চিত্তমস্য। মোৰ সমগ্ৰতাৰ বিষয়ে সমগ্ৰ বুলি কোৱাৰ লগে লগে ইয়াতে সকলো আছিলে মোৰ বল ঐশ্বৰ্য বিভূতি সকলোখিনি সমগ্ৰত সোমাই আছে। এতিয়া ইয়াত দুই ধৰণৰ কথা হৈছে, এটা হৈছে ঐশ্বৰ্য বিভূতি বলে সমে যিজনে মোক জানিলে সেইজন নৰোত্তম। দ্বিতীয় কথাটো আমি যিটো কৈছিলো আপোনালোকক যে অৰ্জুনক কৈছে হে অৰ্জুন মই তোমাক গৃহদত্ত কওঁ শুনা, যি নৰশ্ৰেষ্ঠ মহৎ লোকে অষ্ট ঐশ্বৰ্য বৈভৱাদী ঐশ্বৰিক শক্তি লাভ কৰিও মোক ঈশ্বৰ বুলি জানে সেইজনৰ মই বৈশ্য হলো আৰু তেওঁ মোৰ ভক্ত। অৰ্থাৎ তেওঁ মই তেওঁৰ মতে চলিলো ধৰা তেওঁ মোৰ ময়ো তেওঁৰ, সেই কথাটো তেওঁ প্ৰকাশ কৰিছে। আৰু এয়া মই মোৰ কথা কোৱা নাই, মই আপোনালোকক বাৰে বাৰে কওঁ মই তিলমান কথাও আমাৰ নিজস্ব কথা ইয়াত নুসুমুৱাও। এইখিনি কথাও লিখিছে আপোনালোকে ঘোষামৃত বুলি এখন গ্ৰন্থ আছে আমাৰ শ্ৰদ্ধাৰ তীৰ্থনাথ গোস্বামী দেৱৰ দ্বাৰা বিৰচিত, তাত আপোনালোকে যদি মেলি চাই তেতিয়াহ'লে এইখিনিও পাব। ইয়াৰ দুটা লিংকত কৈছে, এটা হৈছে ভগৱানক ঐশ্বৰ্য বল শক্তি সমে সমগ্ৰ হিচাপে যিজনে গম পালে আমি কৈছিলো ময়াশক্ত মনোপাৰ্থ যোগম যুঞ্জম মদাশ্ৰয় অসম স্বয়ং সমগ্ৰ মাম যথা জ্ঞাস্যচিত, সমগ্ৰভাৱে মোক যিজনে গম পালে। আৰু এই সমগ্ৰতাৰ কথা কবলৈ গৈ সপ্তম অধ্যায়ত তেওঁ আটাইতকৈ ডাঙৰ শ্লোকটো ঘোষণা কৰি থৈ গ'ল তাত যে মত্ত পৰতৰম নান্য কিঞ্চিত অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰোক্তম সূত্ৰে মণিগণা হব, যে মোতকে শ্ৰেষ্ঠ আৰু কোনো নাই। এডাল খুটাত যেনেকৈ মণিখিনি ধাৰ হৈ পেলাই যেনেকৈ গাঁঠি থোৱা থাকে ঠিক তেনেকৈ মই সকলো জীৱৰ লগত আমি গাঁঠি থোৱা থাকে। আৰু আমি ভাবো যে এইটোৰ কাৰণে আমাৰ যেতিয়া নাম প্ৰসংগ হয় তেতিয়া মই অৱশ্যে কোনো কৰ্মশালাত যোৱা নাই, আমি আমাৰ ভাৱ কৈছো ইয়াত মাত্ৰ। আৰু মই য'ত আমাৰ নিজৰ ভাৱ প্ৰকাশ কৰো তাত আমি স্বীকাৰ কৰি দিওঁ, আগতে কৈ দিওঁ। আমাৰ ভাৱ হৈছে যিহেতুকে এধাৰী মণি বহু ভগৱন্তই কৈছে যে মণি এডাল ৰছীত মণিখিনি যেনেকৈ উঠি থোৱা আছে জীৱৰ লগত মোৰ সম্পৰ্ক তেনেকুৱা, সেয়ে হয়তো আমি নাম গাওঁতে ঠিক আমি এটা ইউ আখৰৰ দৰে আমি লোৱা হয় যাতে ভগৱন্তৰ লগত আমাৰ এধাৰী মণিৰ দৰে যিটো সম্পৰ্ক হৈ থাকে এই সম্পৰ্কটো এটা চিম্বলিক তাত হয়। সেইকাৰণে আমি নাম প্ৰসংগ কৰোঁতে আমি তেনেকৈ বহা আমি পৰিলক্ষিত হয়। আৰু লগতে তেওঁৰ ঐশ্বৰ্য বিভূতি আৰু বলৰ কথা কবলৈ যাওঁতে তেওঁৰ অষ্ট প্ৰকৃতিৰ কথা কলে ভূমিৰ আপু অনলো বায়ু খং মনু বুদ্ধিৰ এবছ অহংকাৰ ইতিয়মে ভিন্ন প্ৰকৃতিৰ অষ্টধা, যে পঞ্চভূত আৰু অহংকাৰ বুদ্ধি এইখিনি মন বুদ্ধি আৰু অহংকাৰ, পঞ্চভূত আৰু মন বুদ্ধি অহংকাৰ এই তিনিটা মিলি পেলাই অষ্ট প্ৰকৃতি বুলি কৈছে। ইয়াৰ উপৰিও আকৌ তেওঁ কৈছে যে উপৰিয়ম বিতস্তু অন্য প্ৰকৃতি বুদ্ধিমে পৰম জীৱভূত মহাবাহু জৰিয়তম ধাৰয়তে জগত। ইয়াৰ উপৰিও অষ্ট প্ৰকৃতিৰ ওপৰত যিখিনি, গতিকে সেই শ্লোকটোৰ কথাখিনি কিমানখিনি আছিলে, গতিকে মই আপোনালোকক ক্লিয়াৰ কৰি দিলো যে দুই ধৰণে ইয়াত কৈছে ঐশ্বৰ্য বিভূতি বলসমে যিজনে মোক জানিলে, অৰ্থাৎ সমগ্ৰ ৰূপে মোক যিজনে গম পালে সেইজন নৰশ্ৰেষ্ঠ, তেওঁ মোৰ ময়ো তেওঁৰ হয়। আৰু যিজনে ঐশ্বৰ্য বল বিভূতি, আমাৰ মানুহে ভাবিব পাৰে যে ঐশ্বৰ্য বস্তুটো বা বিভূতি বস্তুটো মানুহৰ নহয়, তেনেকুৱা কথা নহয়। যিখিনি অষ্টসিদ্ধি লাভ কৰিলে
তেওঁলোকে এইখিনি গোটেইখিনি পায় আৰু ভকত যিজন হৈ গ'ল, প্ৰভু ভগৱন্তৰ যিজন ভকত, ভগৱন্তই যিজনক ভকত হিচাপে গ্ৰহণ কৰি ললে, তেওঁ নোৱাৰা কাম একোৱেই নাই, তেওঁৰ দ্বাৰা প্ৰভু ভগৱন্তৰ সকলো কাম কৰাব পাৰে। তাৰ পিছতো যদি তেওঁ ভাবে যে মই ইমানখিনি মোৰ সা সম্পত্তি, মোৰ বৈভৱ, মোৰ ঐশ্বৰ্যৰ শব্দ অৰ্থটো জ্ঞানীসকলে কয় যে ঐ শব্দটোৱে ঐহিক বুজাইছে, ৱৰ্ল্ডলি ৰিলেটেড বুজাইছে এই সংসাৰৰ লগত। স্ব শব্দটোৱে শ্বাস প্ৰশ্বাসৰ লগত ৰিলেটেড বুজাইছে, প্ৰাণক বুজাইছে, চৈতন্য, আৰু ইয়টোৱে বুজাইছে ঊৰ্ধ্বগামী। আচলতে এনেকুৱা খিনি ধন সম্পত্তি যিখিনি আমাক চৈতন্যময় ধন সম্পত্তি, চৈতন্যময় বৈভৱ যিখিনি আমাক ঊৰ্ধ্বগামীলৈ লৈ যায়, সেইখিনি বস্তুৰ কথা ইয়াত কৈছে। যিকি নহওক সেইখিনি থকাৰ পাছতো যোনে ভাবে যে মোৰ ইমানখিনি সামৰ্থ্য হোৱাৰ পাছতো এইখিনি মোৰ নিজস্ব নহয়, চব প্ৰভু ভগৱন্তৰ, সেইবুলি যিখিনিয়ে গম পায়, ভগৱানে কৈছে সেইজন মোৰ আৰু মোৰ তেওঁ। এতিয়া আমি আজিৰটোলৈ আহো। বৰ সুন্দৰভাৱে আইগৰাকীয়ে পাঠ কৰি গল। মোতেহে কেৱল দিয়া চিত্ত, মোতে মাত্ৰ প্ৰাণ অৰ্পিনিত, অন্যে মিলি মোকেহে বোধ কৰাৱে, মোকে মাত্ৰ কহে সৰ্বক্ষণে পৰম সন্তোষ লভি মনে, আনন্দ সাগৰে মজি ৰহে প্ৰেম ভাৱে। এইটো আনিছে গীতাৰ 10ম অধ্যায়ৰ 9 নম্বৰ শ্লোক। মত চিত্তাগত প্ৰাণ বোধয়ন্তস্য পৰস্পৰম কথয়ন্তচ্চ মাম নিত্যম দুষ্যন্তি ৰমন্তি চ। মত চিত্ত মানে মোট চিত্তটো দিয়া। আপোনালোকে যদি লক্ষ্য কৰিছে যে গীতা শাস্ত্ৰখনত হওক বা মহাপুৰুষে আমাৰ নামঘোষাত হওক, বৰ এটা কথাত গুৰুত্ব দিছে, বৰ বাৰে বাৰে এইটো কথা আহিছে, কৰবাত মন বুলি আহিছে, কৰবাত চিত্ত বুলি আহিছে, মনৰে ৰূপ। গতিকে যি কি নহওক, মুঠতে আপোনাক মনটো প্ৰভু ভগৱন্তৰ লগত লগাবলৈ বাৰে বাৰে কৈ আছে। মত চিত্ত, মোক মনটো দিয়া, মোক চিত্তটো দিয়া। ময়ে মন আধৎস্ব, মই বুদ্ধি নিবেশয়, নিবশিষ্যসি ময়ে বহত উৰ্ধনা সংশয়। বাৰে বাৰে কৈ আছে, গীতাটো একেই কৈ আছে, ঘোষাটো একেই কৈ আছে যে মোক মনটো দিয়া। ইয়াত এতিয়া কৈছে মোতেহে কেৱল দিয়া চিত্ত, কেৱল মোতে চিত্তটো দিয়া। এতিয়া আমি সাংসাৰিক মানুহে হয়তো প্ৰশ্ন উঠিব পাৰে যে এক ভগৱানত আমি চিত্তটোনো কেনেকে দিম, আমিতো সাংসাৰিক মানুহ, আমাৰ ইফালেও মন যাবলগীয়া আছে, সিফালেও যাবলগীয়া আছে, সংসাৰৰ কৰ্ম কৰিবলগীয়া আছে। কৰ্ম কৰাত আপত্তি নাই, নিয়ত কুৰু কৰ্ম ত্বম কৰ্ম জ্যায়ো হি অকৰ্মণ। গীতাত বৰ সুন্দৰভাৱে কৈছে, ভগৱানে অৰ্জুনক কৈছে তোৰ কৰ্তব্য কৰ্ম তই কৰ, তাত কোনো আপত্তি নাই, কিন্তু তোৰ মনটো মোক দি থ। মনটো দিয়াত কি আপত্তি আছে? মন মনা ভৱ মত ভক্তা মত দিয়া যি মাম নমস্কৰো, আগতে কৈ গল, মোক খালি মনটো দিয়া। আৰু যিজনে তেনেকে দিব পাৰিছে, মোতেহে কেৱল দিয়া চিত্ত, মোতে মাত্ৰ প্ৰাণ অৰ্পিনিত। এতিয়া ভগৱানক প্ৰাণ অৰ্পি দিয়া মানে কি? চাওক, এটা হৈছে প্ৰভু ভগৱন্তক প্ৰাণ অৰ্পি দিয়া মানে আপুনি প্ৰভু ভগৱন্তৰ হৈ তেওঁৰ হৈ পেলাই আপোনাৰ জীৱনৰ সমস্ত কৰ্ম উৎসৰ্গিত কৰা। যদ কৰচি যদ অশ্নুচি যদ যুগচি দদাচি যদ তপস্যসি কৌন্তেয় তৎ কুৰুস্ব মদৰ্পণম। সমস্ত আপুনি যি য'ত কৰিছে, ইভেন আপুনি সংসাৰৰ হৈও যিটো কৰ্ম কৰিছে, আপুনি উশাহ প্ৰশ্বাসো যিটো লৈছে, সমস্ত খিনি যদি ভগৱানৰ কাৰণে বুলি ভাবি লয়, মোৰ প্ৰাণ যদি শৰীৰৰ পৰা ওলাই যায় তেতিয়াও কথা নাই, মই বহুত দিন জীয়াই থাকিলেও কথা নাই, কিন্তু মোৰ জীৱনটো যাতে মই প্ৰভু ভগৱন্তৰ কামত লগাব পাৰো। মই যদি কিবা এটা মোৰ পাৰ্চনেল কাম কৰিছো, সেইটো মই ভগৱন্তৰ নামতে উৎসৰ্গা কৰিছো। মই সমাজৰ কিবা কৰ্ম কৰিছো, সেইটো মই ভগৱানৰ কামতে উৎসৰ্গা কৰিছো। অৰ্থাৎ মোৰ জীৱনৰ সমস্ত খিনি মই প্ৰভু ভগৱন্তৰ হকে যদি মই উৎসৰ্গিত কৰি দিওঁ, সেইটোৱে প্ৰভু ভগৱন্তত প্ৰাণ দিয়াটো ইয়াত বুজাইছে। মদ চিত্তা মদ গত প্ৰাণ বোধয়ন্তস্য পৰস্পৰম। বোধয়ন্ত মানে জ্ঞান দিয়া ইজনে সিজনক, পৰস্পৰক ইজনে সিজনক প্ৰভু ভগৱন্তৰ বিষয়ে জনোৱা। আমি যিমান খিনি জানো এইটো বৰ ডাঙৰ কথা। চাওক, আপোনাৰ হাতত যদি 1 টকা আছে বা 10 টকা আছে ধৰি লওক, আৰু এজন বাপৰ হাতত 10 টকা আছে, আপোনাৰ 10 টকাটো আপুনি সিজন বাপক দিলে, সিজনৰ 10 টকাটো আপোনাক দিলে। এতিয়া তাৰ পিছত যদি চাই আপোনালোকে দেখিব যে দুইজনৰ হাতত আল্টিমেটলি 10 টকাই থাকিল, কাৰণ আপোনাৰ টকা 10টা আপুনি ইজনক দি দিলে, সিজনৰ 10 টকা আপোনাক দি দিলে, দুইজনক দিলে, কিন্তু তাত চেঞ্জ নহলে, দুইজনৰে 10 টকা থাকিল। কিন্তু যদি জ্ঞানৰ কথা হয়, জ্ঞান যদি বাটে, জ্ঞান যদি আপোনালোকে ইজনে সিজনক দিয়ে, মোৰ হাতত যিখিনি জ্ঞান আছে, ধৰি লওক মই এটা বিষয়ত জানো, এই বিষয়টো মই আপোনাক দিলো, আপুনি যিটো বিষয় জানে সেইখিনি কথা মোক কলে, এতিয়া আমি দুইটাই এতিয়া কিমান জনা হলো, আমি দুটা বিষয় জনা, জ্ঞানৰ সেইটোৱে লাভ। সেইকাৰণে কৈছে বোধয়ন্ত পৰস্পৰম, ইজনে সিজনক ভগৱানৰ কথাখিনি ইজনে সিজনক জনোৱাটো। তাৰপিছত
মচ্চিত্তমদ্গত প্রাণ বোধয়ন্তস্য পরস্পরম কথয়ন্তস্য মাম নিত্যম তুষ্যন্তি চ ৰমন্তি চ। মোৰ যিবিলাক গুণৰ কথা, যিবিলাক যশ লীলা মই যিখিনি কৰি যোৱা কথা, কাৰণ প্ৰভু ভগৱন্তই কৈছে যে প্ৰভু ভগৱন্তই অৱতাৰ কিয় লয়, এই কথাটো ৪ৰ্থ অধ্যায়ত সপ্তম আৰু অষ্টম শ্লোকত কোৱাৰ পাছত নৱমত অষ্টমত এইখিনি ৪ৰ্থ অধ্যায়ৰ সপ্তম অষ্টমৰ এইকেইটা শ্লোক পপুলাৰ শ্লোক আপোনালোকে জানে। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुतानाम अधर्मस्य तदात्मानं सृजम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे। এই দুটা শ্লোক জানে সকলোৱে মই কিহৰ কাৰণে অৱতাৰ লওঁ বুলি তাত কৈছে। কিন্তু তাৰ পিছৰ শ্লোকটো বৰ অতি গুৰুত্ব দিবলগীয়া। তাৰ পিছৰ শ্লোকটো তাত কৈছে জন্ম কৰ্ম চমে দিব্যম এবং যো ব্যক্তি তত্ত্বতঃ त्यक्त्वा देह पुनर्जन्म नेति मामेति पाण्डव। কি কৈছে? জন্ম কৰ্ম চমে দিব্য, মোৰ জন্ম আৰু কৰ্ম দুইটা দিব্য। মই যিটো অৱতাৰ লওঁ আৰু মোৰ যিখিনি কৰ্ম এইবিলাক চব দিব্য। এই কথাখিনি জন্ম কৰ্ম চমে দিব্যম এবং যো ব্যক্তি তত্ত্বতঃ তত্ত্ব সহকাৰে যিসকলে জানে সেইজনে त्यक्त्वा देहा দেহা ত্যাগ মানে ত্যাগ কৰাৰ পাছত অৰ্থাৎ মৃত্যু হোৱাৰ পাছত তেওঁৰ কি কৈছে? পুনৰ জন্ম নেই। মামেতি পাণ্ডৱ, তেওঁৰ পুনৰ জন্ম নাই। মোক তেওঁ লগ পালে অৰ্থাৎ মোৰ লগত বিলীন হৈ যাব পাৰিব, মোৰ লগত বৈকুণ্ঠত থাকিব পাৰিব। সেইকাৰণে এই যে তেওঁ আহি পেলাই যিখিনি জন্ম কৰ্ম চমে দিব্যম বুলি কলে, তেওঁ অৱতাৰ লোৱাৰ পাছত কি কি কৰ্ম কৰিলে, এই কথাখিনি যে আছে, সেই কথাখিনি যদি আমি জানি লৈ পেলাই কথাখিনি কৈ ইজনে সিজনক কৈ আনন্দ লাভ কৰো, তাতে যদি আমি তুষ্টি পাওঁ, তুষ্যন্তি চ ৰমন্তি চ, তাতে যদি আমি ৰমন কৰো, তেতিয়াহ'লে ইয়াত মহাপুৰুষে কৈছে আনন্দ সাগৰে মতি ৰহে প্ৰেম ভাৱে। মোতেহে কেৱল দিয়া চিত্ত, পদ আকাৰে এতিয়া আকৌ যাওঁ এবাৰ। মোতেহে কেৱল দিয়া চিত্ত, মোতে চিত্তটো দি মোতে মাত্ৰ প্ৰাণ অৰ্পিনিত, মোত তেওঁৰ প্ৰাণটো অৰ্পি মানে মোৰ হৈ পেলাই সমস্তখিনি তেওঁৰ কৰ্ম মোৰ অৰ্পণ কৰি পেলাই তেওঁৰ জীৱনটো মোৰ নামতে অৰ্পণ কৰি অন্যে মিলি মোকেহে বোধ কৰাৱে, পৰস্পৰৰ ভিতৰত মোৰ বিষয়ে জ্ঞান ইজনে সিজনক দিয়ে। মোকে মাত্ৰ কহে সৰ্বক্ষণে, মোকে মাত্ৰ কহে মানে মোৰ যিখিনি জন্ম কৰ্ম চবে দিব্য, মোৰ যিখিনি জন্ম কৰ্ম আছিলে সেই কথাখিনি ইজনে সিজনে যিখিনি আলোচনা কৰিছে, মোকে মাত্ৰ কহে সৰ্বক্ষণে পৰম সন্তোষ লভি মনে তুষ্যন্তি চ, পৰম সন্তোষ লভে। এই কথাখিনি কবলৈ পায়, কৃষ্ণৰ কথা কবলৈ পায় বৰ আনন্দ পায়। এতিয়া চাওক, কিছুমানে গ্ৰাম্য কথা পাতি বৰ আনন্দ পায়। আপোনালোকে ক'ৰবাত নাম লৈ আছে, ক'ৰবাত ভাগৱতৰ অনুষ্ঠান হৈ আছে, তাত যদি কোনোবাই যদি কৈ দিয়ে যে শুনিছো কালি অমুকৰ ঘৰলে যে, এনেকে কোৱাৰ লগে লগে সিফালে কাণ গলে কি হল কালি কি হল, তাৰমানে তেওঁৰ ইণ্টাৰেষ্টটো ক'ত আছে? এই গ্ৰাম্য কথা শুনাত আছে। যে এইখিনি কথা যে ভাগৱতৰ কথা হৈ আছে, গীতাৰ কথা হৈ আছে, ঘোষাৰ কথা হৈ আছে, ইয়াতকৈ বেছি গ্ৰাম্য কথাৰ প্ৰতি তেওঁৰ ইণ্টাৰেষ্টটো আছে। আৰু যাৰ য'ত ইণ্টাৰেষ্ট থাকে তালে মনটো পতককে যাব, মনটো তালে পতককে যাব। কিয় যাব? তেওঁৰ সেইটোৰ প্ৰতি বেছিকে মন গৈ আছে। আৰু মনৰ এটা ধৰ্ম আছে, জেনেৰেলি কি হয়, মনৰ এটা ধৰ্ম আছে, ই যাক আটাইতকৈ ভাল পায়, মনে যাক আটাইতকৈ ভাল পায় তাৰ কথা চিন্তা কৰি থাকে। আপোনালোকে লক্ষ্য কৰিব, আপোনাৰ মনটোৱে যাক বেছি ভাল পায় তাৰ কথা চিন্তা কৰি থাকে। আপোনাৰ যদি ল'ৰাটোক আপুনি বেছি মৰম কৰো বুলি ভাবে, বাৰে বাৰে ল'ৰাটোৰ কথা মনলৈ আহিব। আৰু ডেকা ল'ৰাই যদি তেওঁৰ প্ৰেয়সী আছে কোনোবা, তেনেকুৱা যদি কথা তেওঁ ভাল পোৱা ছোৱালী আছে, বা ছোৱালীয়ে যদি কোনোবা ভাল পোৱা ল'ৰা আছে, তেওঁলোকৰ কথা এনিটাইম ভাবি থাকিব। কোনোবাই যদি ঠিক তেনে যাৰ কথা আপুনি ভাবে, যাৰ কথা মুঠকৈ এইটো বস্তু হব পাৰে, আপোনাৰ কোনোবা হয়তো গাড়ীৰ কথা ভাবি আছে যে মই এইখন গাড়ী লম, অহৰহ সেইখন গাড়ীৰ কথা আহি থাকিব। কোনোবাই বুলেটৰ কথা ভাবিছে, বুলেটখনৰ কথা অহৰহ আহি থাকিব। আল্টিমেটলি মনে যিটো বস্তু ভাল পায় সেই বস্তুটো বাৰে বাৰে মনলৈ আহি থাকে। গতিকে আপুনি যদি ভগৱানক যদি ভাল পাব দিকে, ভগৱানক যদি আপুনি আপোন বুলি ভাবে, ভগৱানক যদি অতিকৈ প্ৰিয় বুলি আপুনি ভাবিব পাৰিলে, আপোনাৰ যিখিনি প্ৰাধান্যতা আছে, প্ৰিফাৰেঞ্চ আছে, তাত যদি চবতকে ওপৰত যদি ভগৱানৰ নামটো ল'ব পাৰিলে, তেতিয়াহ'লে ভগৱানৰ কথা অহৰহ আপোনাৰ মনলৈ আহি থাকিব। আপুনি আৰু বেলেগে আপোনাক কোৱাৰ দৰকাৰ নাই। গতিকে এইটো কৈছে মনৰ এটা ধৰ্ম আছে। মনৰ ধৰ্মটো কি? যে সি আটাইতকৈ যাক ভাল পায় তাৰ কথা বাৰে বাৰে আহি আছে। এতিয়া ভগৱতৰ বাবে ভগৱন্তৰ চিন্তন তেনেকুৱা, ভগতৰ বাবে ভগৱন্তৰ চিন্তন কেনেকুৱা?
মাছ এটা পানীত থাকোতে যিটো হয় আৰু পানীৰ পৰা উলিয়াই দিলে যিটো বস্তু সি ভৰভৰণি খাব, মাছৰ কাৰণে পানী যেনেকুৱা ভকতৰ কাৰণে ভগৱন্ত তেনেকুৱা। তাৰমানে মাছে পানীৰ অবিহনে থাকিব নোৱাৰে, ভকতই ভগৱন্তৰ কথা চিন্তা নকৰাকৈ থাকিব নোৱাৰে। এইটো তাৎপৰ্য আপোনালোকে মনত ৰাখক। মাছে যেনেকৈ পানী নোহোৱাকে থাকিব নোৱাৰে, সি ধৰ পৰা চটপটাই থাকিব, ঠিক তেনেকৈ আপোনালোকে লক্ষ্য কৰিব ভকত কিছুমান আছে, এনেকুৱা নহয় যে নাই বুলি নহয়, আমি নিজেও দেখো বা আপোনালোকেও দেখিছে। কিছুমান ভকত আছে যে ৰাতিপুৱাৰ পৰা তেওঁলোকে ভাবি থাকে যে কাৰ ওচৰলৈ গলে ঈশ্বৰৰ কথা পাতিব পাৰিম, গতিকে কোনজন ভকতৰ ওচৰলৈ গলে ঈশ্বৰৰ কথা পাতিব পাৰিম, কোনখন ঘৰত গলে খালি ঈশ্বৰৰ কথাহে মানে গুণানুকীৰ্তন হয়, গ্ৰাম্য কথা পাতিবলৈ সময় নষ্ট নকৰে, সেই তেওঁক লগ পাবলৈ বাৰে বাৰে ইচ্ছা কৰে। কিয়? যে তালৈ গলে ঈশ্বৰৰ কথা পতা হব, তালৈ গলে আমি ভাল ভাল কথা তাত শুনিব পাৰিম। যাৰে যেনেকুৱাই কথা নহওক, গীতাৰে হওক, ঘোষাৰে হওক, কীৰ্তনে হওক, যৰে হওক, মুঠতে ঈশ্বৰৰ লগত সংস্পৰ্শ থকা কথাখিনি আমি পাতিব পাৰিম। আৰু এইখিনি পাতোতে যাৰ হৃদয়ৰ পৰা যিটো উৎফুল্লিত ভাৱ হয়, যিটো আনন্দ আহে আৰু তাতে ৰমণ কৰি থাকিব বিচাৰে, সেই কথাটো এজোপা ঘোষাত বৰ সুন্দৰভাৱে কলে। সেইকাৰণে কৈছে ইয়াত, মুখে মাত্ৰ কহে সৰ্বক্ষণে, পৰম সন্তোষ লভি মনে, আনন্দ সাগৰে মজি ৰহে প্ৰেম ভাৱে। তেওঁলোকে মোৰ কথা পাতি মোতে সৰ্বস্ব খিনি অৰ্পণ কৰি দিছে। আৰু এটা ঘটনা ইয়াত মানুহে বহুতে ভাবিব পাৰে যে আমি যদি কাম নকৰো আৰু যদি ভগৱানৰ কথাতে যদি অহৰহ যদি আমি চিন্তা কৰি থাকো, তেওঁৰ কথাই যদি পাতি থাকো, তেওঁৰ কথাই যদি এইজনে সিজনৰ লগত পাতি থাকি পেলাই সাংসাৰিক কৰ্ম নকৰো, তেতিয়া ভগৱানে আমাক খুৱাব নেকি? বিশ্বাসৰ কথা অজগৰ কৰে না চাকৰি, পক্ষী কৰে না কাম, দাসা মলুকা কাগে সবকে দাতা ৰাম। অজগৰে ক'ত কিডাল কৰে? অজগৰ যিডাল ডাঙৰ সাপ অজগৰ, ই জংঘলত পৰি মুখত মেলি বহি থাকে, আহাৰ নিজে নিজে তাৰ মুখৰ ওচৰলৈ যায়। যিডাল প্ৰকাণ্ড যিবিলাক অজগৰ লৰচৰ কৰি ঘূৰি ফুৰিবলৈ নাই, জেগাত বহি থাকে আৰু তাৰ মুখত নিজে আহাৰ যায়। চৰাই চিৰিকটি বিলাকে ক'ত গম পায় যে আজি আমি আহাৰ ক'ত পাম? ৰাতিপুৱা সজাটোৰ পৰা ওলাই যায়, কিন্তু তেওঁলোকৰ কাৰণে আহাৰ যোগাৰ কৰি থৈছে। শিশু জন্ম হোৱাৰ আগতে মাকৰ স্তনত গাখীৰ ৰেডি দিয়ে ভগৱান, ইয়াতকৈ আৰু কি দিব পাৰিব? গতিকে আমাৰ বিশ্বাস কিমান, আমি বিশ্বাস কিমান কৰো, সেইটোৰ ওপৰত কথা আহিব। আমি বিশ্বাস কিমান কৰিছো। আজি প্ৰথমে মই আপোনালোকক এটা কাহিনী কৰিম। এজন ভকত আছিল, তেওঁ ভগৱানক খুব এই শ্লোকটোৰ লগত মিলে। তেওঁ একমাত্ৰ ভগৱানক নিজৰ মনত ৰাখিছে, প্ৰভু ভগৱানতে তেওঁ মনটো দিছে, চিত্ত দিছে, আৰু ভগৱানৰ কাৰণে তেওঁ কাম কৰে। মানে যি য'ত আছে প্ৰভুৰ ৰিলেটেড যিমানখিনি কৰ্ম সেইখিনিকে কৰি থাকে। আৰু অন্যৰ লগতো তেওঁ ইটোৱে সিটোক ভগৱানৰ কথা কৈ তেওঁ কয়, বা ভগৱানৰ কথা পাতিবলৈ পালে, ভগৱানৰ কথা শুনিবলৈ পালে তেওঁ উৎফুল্লিত হৈ পৰম সন্তোষে তেওঁ সেইখন সাগৰত, আনন্দ সাগৰত তেওঁ সাঁতুৰি থাকিব পাৰে। ঠিক এদিন কথাই ওলাই এজন মানুহে তেওঁক প্ৰশ্ন কৰি দিলে যে বাপ, আপুনি যে কৈছে যে ভগৱানৰ কথাই পাতি থাকিব লাগিব, ভগৱানৰ কথাই আমি এনি টাইম চিন্তা কৰি থাকিব লাগিব, কাম নকৰিলে আমাক খুৱাব নেকি প্ৰভুৱে? আমি যদি কাম নকৰো, কৰ্ম যদি নকৰো, তেতিয়া ভগৱানে আমাক খুৱাব নেকি? তেতিয়া তেওঁ বোলে যে চাওক, ভগৱানে কোনোখন শাস্ত্ৰত কোৱা নাই যে তই কাম নকৰিবি, কৰ্ম কৰিবলৈ কৈছে। যিহেতু কোনো কৰ্মত্বম কৰ্ম জায়ুহীয় কৰ্ম ন, কৰ্ম কৰ, আৰু নকৰিলে শৰীৰ যাত্ৰা পিছতে না প্ৰসিদ্ধ কৰ্ম, তোৰ শৰীৰটোও লগ নিদিয়া হব কাম নকৰিলে। কামটো কৰিবলৈ কৈছে, কিন্তু মনটো প্ৰভুৰ চৰণত দিবলৈ কৈছে। ঠিক আছে, মই বেছি সময় প্ৰভুৰ কামত দিম, কাৰণ মোৰ সংগ্ৰহত কোনো ধৰণৰ ইচ্ছা নাই, মই বহুত বস্তু সংগ্ৰহ কৰিবলৈ মোৰ মন নাই। মই খাবৰ কাৰণে যি মুঠি মোক দৰকাৰ হয়, আৰু একচুৱেলি খাবৰ কাৰণে আমি যিটো আহাৰ লওঁ, আহাৰটো মেডিচিন হিচাপে ল'বলৈ কৈছে। যদি আমি মেডিচিন হিচাপে যদি আহাৰ গ্ৰহণ কৰো, তেতিয়াহ'লে আমাক বহুত আহাৰৰ প্ৰয়োজন নাই, বহুত টকা পইচাৰ প্ৰয়োজন নাই। গতিকে তেওঁ কৈছে যে মই বেছি সময় সেইকাৰণে প্ৰভুৰ কথাত দিওঁ, আৰু যিখিনি কম সময় মই কৰ্ম কৰি পেলাই যিখিনি মোৰ দৰকাৰ হয় পৰিয়াল পোহপাল দিবলৈ, সেইখিনি মই কৰো। আৰু তুমি যে কৈছা যে কৰ্ম নকৰিলে খুৱাব নেকি বুলি, প্ৰভুৱে ইচ্ছা কৰিলে তেনেকুৱা কৰিব পাৰে। তুমি নাখাও বুলি কলেও তোমাক খুৱাব পাৰিব, আৰু খাও বুলি কলেও তোমাক খাবলৈ নিদিব পাৰে। এইটো বৰ ডাঙৰ কথা। খাও বুলি কলেও খাবলৈ নিদিয়া, এইটো আমি নিজৰ জীৱনত উপলব্ধি কৰিছো। ইয়াৰ পৰা ভাত আমি থবলগীয়া, অন্ন থবলগীয়া আমাৰ দিন আমি দেখিছো। আমাৰ নিজৰ জীৱনৰ কথা কৈছো, জেনেৰেলি আমি নিজৰ কথা নকওঁ, কিন্তু লিংকত পৰিছে কাৰণে কথাষাৰ ওলাইছে। 2010 চনৰ কথা, আমাৰ ঘৰত এভাগ সেৱা আছিল, আমি বাৰ্ষিক সেৱা এভাগ পতা হয় ভকতৰ পদধূলা লোকৰ কাৰণে। সেইদিনা সেৱা হৈছে এনেকুৱাতে,
আমাৰ সন্মুখেদি বাটৰ সন্মুখেদি কাশীৰ পৰা প্ৰায় 8জন সন্যাসী আমাৰ ঘৰ পাৰ হৈ পেলাই অলপ আগবাঢ়ি গ'ল আৰু তাৰ পৰা তেওঁলোক পুনৰ ঘূৰি আহিল আহি পেলাই তেওঁলোকে কি ভাবিলে নাজানো তেওঁলোকে ক'লে যে ইয়াত এজন কৃষ্ণ ভক্ত থকা যেন পাইছো গতিকে তেওঁলোক আহি গ'ল আহি পেলাই তেওঁলোকে মোক খবৰ দিলে মই আহিলো ইতিমধ্যে ৰাইজে অন্নমুঠি লৈছে আমাৰ নাম প্ৰসংগ হোৱাৰ পাছত ল'বলৈ ধৰিছে তেনেকুৱাতে তেওঁলোক আহিছে আৰু অহাৰ পিছত আমি গৈ পেলাই তেওঁলোকক ক'লো যে তাতে এজন আছিলে তেওঁ গুহাত 12 বছৰ তপস্যা কৰি থকা তাৰ পৰা ওলাই আহিছে পৰশুকুণ্ডত যাব যিকি নহওক তাৰপিছত আমি ক'লো যে আহক আমাৰ ইয়াত সম্পূৰ্ণ সাত্বিক আপুনি অন্নমুঠি গ্ৰহণ কৰি যাব তেওঁলোক আহিলে আহি পেলাই তেওঁলোকক অন্নমুঠি দিয়া হ'ল গ্ৰহণ কৰিলে কৰাৰ পাছত আমাক ক'লে যে আপুনি 24 ঘণ্টাৰ ভিতৰত এটা খবৰ পাব খবৰ ভাল হ'ব বেয়া হ'ব মই নকওঁ কিন্তু এটা খবৰ এটা আপুনি পাব এই বুলি কৈ পেলাই তেওঁলোক গুচি গ'ল মই বোলো যি আছে প্ৰভুৱে যি দিয়ে দেখা যাব সেইদিনাই মোৰ দাদা এজনৰ বৌ মোৰ বৰ্তাৰ ল'ৰাৰ বৌ অলপ অসুস্থ হৈ আছিলে মই সকলোকে খুৱাই বুৱাই লৈ শেষত অন্নমুঠি ঠিক ইমানত পাইছো ল'বৰ কাৰণে তেনেকুৱাতে মাজু দাদাই মোক কৈছে যে আমাৰ গতিকে মই তাৰ পৰা অন্নমুঠি থলো আৰু তাৰ পিছৰখিনি আপোনালোকে জানে এইটো হৈছে খাবলৈ ধৰা অন্ন ৰখাই দিব পাৰে প্ৰভু ভগৱন্তই যদি মন কৰে আপুনি খাবলৈ ইচ্ছা কৰিলেও খাব নোৱাৰিব পাৰে আপোনাৰ অন্ন ক'ত আছে কোনো গম নাপায় এতিয়া দ্বিতীয়টোলৈ আহোঁ যে আপুনি নাখাওঁ বুলি ক'লো আপোনাক খুৱাব সেই মানুহজনে ভকতজনক ক'লে যে তোৰ যদি ভগৱান যদি এনেকুৱাই মই কাইলৈ অন্ন গ্ৰহণ নকৰো তোৰ ভগৱান যদি আছে মোক অন্ন গ্ৰহণ কৰাই দেখুৱাওক মই ভাত কাইলৈ নাখাওঁ ই ক'লে মই জেদ নকৰো প্ৰভু ভগৱন্তই কৈছে বিশ্বাস কোনোবাই নকৰিলে নকৰিবা কাৰণ তাক কোনো ধৰণৰ কথা কৈ লাভ নাই কিন্তু এটা কথা ঠিক তুমি যেতিয়া জেদ কৰিছা তেতিয়াহ'লে মই এটা কথা ক'ব পাৰো যে প্ৰভু ভগৱন্তই যদি ইচ্ছা কৰে তোমাক খুৱাই ই ক'লে ঠিক আছে দেখা যাব জেদ লগালে আৰু পিছদিনা তেওঁ ঘৰত ক'লে আইগৰাকীক যে আজি মোৰ কাৰণে অন্ন বনাব নালাগে মই আজি অন্ন নাখাওঁ মই আজি লঘোণে থাকিম সেই বুলি ভাবি তেওঁ ঘৰতে আছে কিন্তু অলপ পাছত তেওঁৰ মনলৈ ভাৱ আহিল আকৌ ভাৱ আহিছে নিজৰ মনলৈকে যে মই যদি ঘৰত থাকো যদি অতিথি কোনোবা আহি যায় তেতিয়া অতিথিৰ লগত হয়তো মই অন্ন খাবলগীয়া হ'ব পাৰে গতিকে মই ঘৰতে নাথাকো মই জংঘললৈ গুচি যাওঁ সেই বুলি তেওঁ জংঘলৰ ফাললৈ গুচি গ'ল আৰু জংঘলৰ মাজত গৈ এটা এনেকুৱা জেগা পালে যে কাষত এখন নদী আছে জংঘল শেষ হোৱাৰ পাছত এখন নদী দেখিছে এই নদীখনৰ কাষতে গছ এজোপাত তেওঁ বহি আছে যে সূৰ্যাস্তলৈকে আজি ইয়াত থাকিম ইয়াত আহি মোক কোনে ভাত খুৱাব পাৰে এইটোৱে তেওঁৰ মনৰ ভাৱ সেই বুলি ভাবি তেওঁ গছজোপাৰ ওপৰত বহি আছে সময় গৈ আছে অলপ পাছত দেখিছে যে সেই জংঘলৰ মাজৰ নদীখনত পিকনিক খাবলৈ 8-10জন মানুহ আহিছে তেওঁলোকে বস্তু বাহিনী লৈ আহিছে আৰু তাত অন্নমুঠি তেওঁলোকে তৈয়াৰ কৰিছে পিকনিক খোৱাৰ কেনেকুৱা অন্ন আপোনালোকে জানে গতিকে যিয়ে নহওক সেই অন্ন গ্ৰহণ কৰিছে তেওঁলোকে মানে ধুনীয়াকে বনাইছে তাৰ গোন্ধ আহি পেলাই এইজনৰ আমাৰ নাকত লাগিছে গছৰ ওপৰত তেওঁ ভাবিছে কি কৰো কি নকৰো লাগি আছে নামি যায় দেখাই দিওঁ নেকি কিন্তু ভাবিছে যে জেদ লগাইছো যেতিয়া দেখা যাব সেই বুলি গছডালত বহি আছে অলপ পাছত যিসকলে পিকনিক খাবলৈ গৈছে তেওঁলোকে দেখিছে যে এটা বাঘে তাত পানী গুজৰণি মাৰি পানী খাবলৈ আহিছে বাঘটো অহা দেখা পাই ভাত বাঢ়ি থোৱা ভাত তাতে এৰি থৈ পেলাই তেওঁলোক পলাল আৰু বাঘটোৱে পানী খাই পুনৰ জংঘললৈ গ'ল এতিয়া মানুহজন আছে অকলে আৰু ইফালে 15খনমান প্লেটত ভাত মাৰি থোৱা আছে তেওঁ ভাবিছে মনে মনে গৈ মই খাব পাৰো কিন্তু জেদ লগাইছো যে মই ভগৱানে নোখোৱালৈকে মই নাখাওঁ সেই বুলি তেওঁ গছডালত বহি আছে তাৰ পাছত তেওঁ দেখিছে 5-6জন মান বন্দুকধাৰী মানুহ আহিছে যিখিনি জংঘলত ঘূৰি থাকে আপোনালোকে জানে আজিকালি মানুহ তেনেকুৱা আছে যিটো মেইন ষ্ট্ৰীমৰ পৰা আঁতৰি গৈ জংঘলত তেওঁলোকে আশ্ৰয় লয় যি ইচ্ছাই নহওক কাৰোবাৰ সদ ইচ্ছা কাৰোবাৰ হয়তো বেলেগ ইচ্ছা থাকিব পাৰে তেওঁলোকে জংঘলত ঘূৰি ফুৰি দেখিলে যে গৰম গৰম ভাত বাঢ়ি থোৱা আছে গতিকে কেইজন মানে বহি খাবলৈ ধৰোঁতে চৰ্দাৰ যিজন আছিল তেওঁ ক'লে খবৰদাৰ কোনো নাখাবি ক'ব নোৱাৰি জংঘলৰ ওচৰত ইয়াত ভাত বাঢ়ি থৈছে হয়তো তোমাৰ কিবা বি মিলাই থব পাৰে গতিকে এজন ইয়াত থাক আৰু বাকীখিনিয়ে গৈ জংঘল চাৰ্চ কৰ চাহ কোনোবা আছে নেকি সেই বুলি এজনক গাৰ্ড দিলে বন্দুক দি ৰৈ আছে বাকী কেইটাই গৈ পেলাই জংঘল চাৰ্চ কৰিলে আৰু অলপ দূৰ যোৱাৰ পিছতে দেখিলে গছৰ ওপৰত মানুহজন বহি আছে তাক ক'লে যে আচ্ছা তই এইবিলাক বুদ্ধি কৰিছ ইয়াত ভাত বাঢ়ি থৈ তাত বি মিলাই থৈ তই ইয়াত লুকাই আছ নাম তই সেই বুলি যেতিয়া ক'লে এতিয়া সি নামিবলৈ ভয় কৰিছে কৈছে মই নানামো মই জেদ লগাইছো আজি মই ভাত নাখাওঁ বুলি কৈছো গোটেইখিনি কথা গাইছে কিন্তু ইয়াতে নামানিলে কৈছে নাম নহলে বন্দুক কম কৰিলে যে গুলিয়াই দিম এতিয়া লগে লগে নামি আহিল ইয়াত তাৰ কোলা এইটো ঠাণ্ডা বস্তু লগাই দিলে বুজে বল তালে বল আৰু ভাতৰ ওচৰলৈ লৈ আহিল এতিয়া ইয়াত আহি কৈছে যে প্ৰত্যেকখন থালিৰ পৰা প্ৰত্যেকখন কাঁহীৰ পৰা এগঢ়া ভাত খা নহলে তোক গুলিয়াই দিম কাৰণ কোনখনত বি আছে আমি গম নাপাওঁ তই চবৰ পৰা খাব লাগিব তাৰ উপায় নাই নহলে গুলিয়াই দিব তেতিয়া সি যদিও প্ৰত্যেকখন থালিৰ পৰা এগঢ়া ভাত খাইছে কিন্তু তাৰ দুধাৰি চকুলো বৈ আহিছে
অনুভৱ কৰিছে যে সেই পাপজনে যিটো কথা কলে, যদি ভগৱানে ইচ্ছা কৰে আপুনি নাখাও বুলি কলেও, আপুনি যি নকৰো বুলি কলেও আপোনাৰ হতুৱাই কৰাই দিব, আপুনি নাখাও বুলি কলেও আপোনাক গ্ৰহণ কৰোৱাই দিব, এইখিনি কেপাচিটি প্ৰভু ভগৱন্তৰ আছে। সেইকাৰণে তেওঁ কব পাৰিছে নিজে যে মত্ত পৰতৰম নান্যত কিঞ্চিদস্তি ধনঞ্জয়, মোতকে আৰু শ্ৰেষ্ঠ কোনো নাই। লগে লগে তেওঁৰ দুধাৰি চকুলো কৈ আহিছে, এই জংঘলৰ পৰা তেওঁ দৌৰি আহিছে, আৰু যিজন ভকতে আহি পেলাই নামঘৰত বহি একান্ত মনে প্ৰভু ভগৱন্তৰ চিন্তন কৰি আছে, সেইজনৰ ভৰিত দীঘল দি পৰি পেলাই কলে যে বাপ আপুনি সত্য, আমি মিথ্যা, ইমান দিনে আমি মিছা অহংকাৰত ভুগি আছিলো, প্ৰভু ভগৱানে যি ইচ্ছা কৰে তাকে কৰিব পাৰে। আৰু তেতিয়া তেওঁ গোটেইখিনি কৰ্ম কৰে। আমাৰ বিশ্বাস কিমান, আমি আমাৰ ইয়াত চিত্তত প্ৰভু ভগৱন্তক ৰাখিবৰ কাৰণে, আমাৰ আটাইতকৈ প্ৰিয় কৰিবৰ কাৰণে আমি ৰাখিব পাৰিছো নে নাই? মনটোৱে সেইজনৰ কথা বেছিকৈ মনত পেলাই যিজনক আপুনি আটাইতকৈ ভাল পায়। এতিয়া আপোনাৰ আটাইতকৈ প্ৰেমিক কোনজন, সিজন আপোনালোকে বিচাৰ কৰক। যদি বিচাৰ কৰি লব পাৰে, তেতিয়াহ'লে মহাপুৰুষৰ এই যোগা ঘোষা, মোতে কেৱলে দিয়া চিত্ত, মোতে মাত্ৰ প্ৰাণৰ বিনীত, অইনো অইনে মিলি মুখে বোধ কৰাৱে, মুখে মাত্ৰ কহে সৰ্বক্ষণে, পৰম সন্তোষ লভি মনে, আনন্দ সাগৰে মুঠি ৰহে প্ৰেম ভাৱে। এই ঘোষা পাখি তেতিয়া সম্পূৰ্ণৰূপে তেওঁৰ কৃষ্ণ আইগৰাকী আগবাঢ়ক।